হৈছে ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং কাউন্সেলিং প্ৰচেছ মানে কোনবোৰ তেনেকুৱা ফেক্টৰ্ছ আছে যিবোৰ ফেক্টৰ্ছে কাউন্সেলিং প্ৰচেছটোক এফেক্ট কৰিব পাৰে ইন এ পজিটিভ ৱে এণ্ড অলছ' ইন এ নেগেটিভ ৱে আৰু সেইসমূহ ফেক্টৰ্ছ আমি কেনেধৰণে পজিটিভ ফালে অকল লৈ যাব পাৰোঁ এজ এ কাউন্সেলাৰ্ছ সেইসমূহ আমি ডিছকাছ কৰিম তাৰ লগতে নৈতিক যিসমূহ গাইডলাইনছ আছে কাউন্সেলিঙৰ সেইসমূহ কাউন্সেলৰে এজন প্ৰফেশ্যনেল কাউন্সেলৰে প্ৰফেশ্যনেল ছেটিংছত ফ'ল' কৰিব লাগে সেইসমূহ কথা আমি ডিছকাছ কৰিম আৰু যাতে কেনেকৈ এনভাইৰনমেণ্টটোৱে কাউন্সেলিঙক ইফেক্ট কৰে আৰু কি ধৰণৰ নৈতিকতা আমি পালন কৰি চলিলেহে এটা কাউন্সেলিং ভালদৰে চলে সেইসমূহ আমি আজি ডিছকাছ কৰিম প্ৰথমতে আমি চাওঁ যে কাউন্সেলিং প্ৰচেছ কি হয় বা কাউন্সেলিং প্ৰক্ৰিয়া হ'ল এটা গতিশীল প্ৰক্ৰিয়া এটা এবাৰেই সম্পন্ন হোৱা ঘটনা নহয় মানে ধৰক এজন ক্লায়েণ্টে কাউন্সেলৰ ওচৰলৈ আহিলে আৰু ক'লে যে মোক আপুনি মোৰ এইসমূহ সমস্যা হৈ আছে আৰু এই সমস্যাৰ ভিত্তিত কৰি আপুনি মোক ঠিক কৰি দিয়ক আৰু লগালগ তেওঁক ঠিক কৰি দিব নোৱাৰে কাৰণ এই কাউন্সেলিঙে এটা প্ৰক্ৰিয়া ফ'ল' কৰে আৰু তাৰ লগতে বহুত ভাগ কৰি এটা ষ্টেপ ৱাইজ ফ'ল' কৰে যিহেতু সেই প্ৰক্ৰিয়াসমূহ ফ'ল' কৰাৰ পিছতহে কাউন্সেলিং এটা ফুলফিল হোৱা বুলি কোৱা হয় নহ'লে সেই কাউন্সেলিঙৰ গোটেই বিধিটো সম্পূৰ্ণ নহয় আৰু সেই সমস্যাসমূহো ক্লিয়াৰলি শেষ হৈ নাযায় চ' ই কি হয় এটা কাউন্সেলিং কি হয় এটা এনেকুৱা বিধি হয় যাৰ দ্বাৰা এজন ক্লায়েণ্টে যাৰ সমস্যা হৈ আছে তেওঁ গোটেইখিনি সমস্যা আহি পেলাই নিজৰ সমস্যাসমূহ ক'ব পাৰে কাউন্সেলৰক আৰু কাউন্সেলৰে সেই সমস্যাৰ ওপৰত ভিত্তি কৰি এটা প্লেন দিয়ে যে কোনটো প্লেন তেওঁৰ কাৰণে চবতকৈ বেছি সক্ৰিয় হ'ব চবতকৈ বেছি সফলতা তেওঁ দিব আৰু যাতে তেওঁ সেই সমস্যাসমূহৰ পৰা ওলাই আহিব পাৰে নেক্সট হ'ল ইয়াৰ এটা আৰম্ভণি মাজভাগ আৰু শেষ অংশ থাকে তাৰমানে পোনপ্ৰথমতে আৰম্ভ হয় মানে কাউন্সেলৰ এজনৰ ওচৰত ক্লায়েণ্ট আহে তাৰপিছত তেওঁ জনায় নিজৰ কথাখিনি নিজৰ অসুবিধাসমূহ তাৰপিছত সেই অসুবিধাৰ ওপৰত বেছ কৰি পেলাই এজন কাউন্সেলৰে পোনপ্ৰথমতে কিছু ষ্টেপছ ফ'ল' কৰে সেইসমূহ ষ্টেপছ আমি এতিয়া চাম অলপ পিছত কি ষ্টেপছ আছে চবতকৈ প্ৰথম ষ্টেপটো হ'ল যে ক্লায়েণ্টক কমফৰ্টেবল ফিল কৰোৱা তেওঁক আৰামদায়ক ফিল কৰোৱা যাতে তেওঁ খুলি পেলাই নিজৰ মনৰ কথাখিনি ক'বলৈ কাৰণে অলপ সুযোগ পায় তাৰ লগতে তেওঁক আমি ট্ৰাষ্ট ৱৰ্ডি হয় বুলি এজন কাউন্সেলৰে ফিল কৰাব লাগে অনুভৱ কৰাব লাগে ক্লায়েণ্টজনক যাতে সেই ক্লায়েণ্টজনে আকৌ নিজৰ কথাখিনি লুকাই নাৰাখে যিমান সমস্যা আছে সেই সমস্যাখিনি খুলি ক'ব পাৰে তাৰপিছত কি হয় এটা মাজৰ অংশ আহে য'ত গোটেই কাউন্সেলিং প্ৰচেছৰ ছাপ'জ এজন কাউন্সেলৰে সেই সমস্যাৰ কাৰণে 6টা ছেশ্যনছ ল'ব বুলি কৈছে চ' আৰম্ভণিত কি হয় ৰেপ' বিল্ডিং কি হয় আমি আগত পঢ়িম কমফৰ্টেবল ফিল কৰোৱাৰ পিছত ক্লায়েণ্টজনে নিজৰ সমস্যা কোৱাৰ পিছত কি হয় এটা প্লেন দিয়া হয় যে আমি আৰম্ভণি এনেকৈ কৰিম এইসমূহ ছেশ্যনছত আমি এনেকুৱা ধৰণৰ কথাবোৰ ডিছকাছ কৰিম নেক্সট ছেশ্যনছত মানে মাজৰ ছেশ্যনছবোৰত ছাপ'জ 4th ছেশ্যন বা 3rd ছেশ্যনত আমি এনেকুৱা ধৰণৰ কথা ডিছকাছ কৰিম যাতে আপোনাৰ আৰু ৰিলিফ হয় আৰু লাষ্টত 5th বা 6th ছেশ্যনত এণ্ড অফ দ্য কাউন্সেলিং ছেশ্যনলৈ যেতিয়া যায় তেতিয়া ফ'কাছটো মেইন কাউন্সেলৰ এইটোৱে থাকে যে তেওঁৰ গোটেইখিনি ক্লায়েণ্টৰ গোটেইখিনি সমস্যা ভালদৰে কমি গৈছে আৰু লাষ্টত আহে টাৰ্মিনেশ্যন মানে এটা শেষ পৰ্যায়লৈ আহে য'ত কাউন্সেলৰে ক্লায়েণ্টক আৰু এবাৰ এছেছ কৰি পেলাই এইটো গম পায় যে তেওঁৰ যিখিনি সমস্যা আছে সেইসমূহ সমস্যা কম হৈছে নে নাই নেক্সট হ'ল কাউন্সেলৰে ক্লায়েণ্টক জীৱনৰ কঠিন দিশসমূহ অনুসন্ধান কৰিবলৈ আৰু সেইবোৰ পৰিৱৰ্তন কৰিবলৈ সহায় কৰে যিকোনো ধৰণৰ যদি সমস্যা চলি আছে য'ত পৰিৱৰ্তনৰ প্ৰয়োজন হয় কাউন্সেলৰে পৰিৱৰ্তন কৰিবলৈও ক্লায়েণ্টক দিশ দেখাই দিয়ে নেক্সট হ'ল
উদাহৰণস্বৰূপে এই প্ৰক্ৰিয়াত সম্পৰ্ক গঠন মূল্যায়ন মানে যিটো আমি কালি ডিছকাছ কৰিছিলোঁ যে পাৰ্চনেলিটি এছেছমেণ্ট কৰা হয় যাতে গম পোৱা যায় যে কোনটো লেভেলত ইছ্যুজ হৈ আছে মূল্যায়ন কৰা হয় মানে এছেছমেণ্ট কৰা হয় তাৰপিছত লক্ষ্য নিৰ্ধাৰণ কৰা হয় মানে ক্লায়েণ্টৰ আটাইতকৈ বেছি কি দৰকাৰ সেইটোৰ ওপৰত ফ'কাছ কৰি পেলাই সেইটোৰ ওপৰত নিৰ্দিষ্ট কৰি পেলাই সেই চলিউশ্যন এটা দিয়া হয় মানে যদি ক্লায়েণ্টৰ হ'ব পাৰে বহুত বেছি সমস্যা হৈ আছে লাইফত যেনেকৈ ঘৰুৱা সমস্যা বা ৰিলেশ্যনশ্বিপ ইছ্যুজ হ'ব পাৰে বা একাডেমিক প্ৰেছাৰ হ'ব পাৰে বিভিন্ন ধৰণৰ সমস্যা হৈ আছে কিন্তু তাৰ মাজতে যদি ক্লায়েণ্টজনে কয় যে নাই মোৰ বৰ্তমান ঘৰুৱা সমস্যাৰ পৰা মোৰ ওলোৱাটো চবতকৈ বেছি ডাঙৰ চ' সেইটো হৈ গ'ল সেই ক্লায়েণ্টৰ প্ৰায়ৰিটি চ' যিহেতু ক্লায়েণ্টে নিজৰ প্ৰায়ৰিটিটো কৈ দিয়াৰ লগালগ সেই কাউন্সিলৰজনে বাকীবোৰ সমস্যাক ছাইডত ৰাখি পোনপ্ৰথমতে সেই সমস্যাৰ ওপৰত ফ'কাছ কৰে আৰু সেই সমস্যাটো কেনেকৈ সমাধান কৰা হ'ব সেইটোৰ ওপৰত ফ'কাছ কৰে তাৰপিছত যেতিয়া এই সমস্যাটো শেষ হৈ যাব ছাপ'জ সেই সমস্যাটোৰ কাৰণে 6টা ছেশ্যন দিয়া হৈছিলে তাৰপিছত আকৌ যদি সেই ক্লায়েণ্টজনে আকৌ যদি কণ্টিনিউ কৰিব বিচাৰে তেতিয়াহ'লে সেইটো সেই ক্লায়েণ্টৰ ওপৰত ডিপেণ্ড কৰে যে তেওঁ সেই কাউন্সিলিং ছেশ্যনটোৰ কাৰণে আকৌ আহিবনে নাই নেক্সট সমস্যাসমূহ লৈ পেলাই যেনেকৈ ৰিলেশ্যনশ্বিপ ইছ্যু বা একাডেমিক প্ৰেছাৰ ঠিক আছে নেক্সট হ'ল কৌশল নিৰ্মাণ কৰে সমাপ্ত আৰু পৰৱৰ্তী অনুসৰণ অন্তৰ্ভুক্ত থাকে যেনেকৈ মই মাত্ৰ ক'লোঁ যে যদি তেওঁ ভাবে যে আকৌ আমি কাউন্সিলৰ ওচৰত আহিব লাগে আকৌ ফ'ল' আপ কৰিব লাগে দেন সেই ফ'ল' আপখিনি কোনে নিৰ্মাণ কৰে কাউন্সিলাৰে নিৰ্মাণ কৰে কাউন্সিলিঙৰ যুগত কাউন্সিলিং কৰোঁতে তেওঁক ক্লিয়াৰলি কৈ দিয়া হয় যে এইসমূহ ষ্টেপছ আমি ফ'ল' কৰিব লাগিব আৰু সেইসমূহ ষ্টেপছ ফ'ল' কৰাৰ পিছতো যদি তেওঁ কয় যে 6 ছেশ্যনতো যদি কাউন্সিলাৰে কয় যে মোৰ এনেকুৱা অনুভৱ হৈছে আপোনাক আকৌ আছেছমেণ্ট কৰাৰ পিছত যে আপোনাৰ আকৌ আৰু কাউন্সিলিঙৰ প্ৰয়োজন হৈছে সেই সময়তে কি হ'ব সেই ক্লায়েণ্টৰ ওপৰত ডিপেণ্ড কৰিব যে তেওঁ আকৌ ফ'ল' আপ ছেশ্যনছত আহিব নে নাহে যিহেতু কাউন্সিলৰজনে ক'লে যে তেওঁৰ সমস্যা যিটো লৈ তেওঁ আহিছিলে ঘৰুৱা সমস্যাৰ যিটো চাপ তেওঁৰ ওপৰত পৰি আছিল সেই চাপটো কমা নাই বুলি কাউন্সিলৰে যিহেতু ক'লে জনালে ক্লায়েণ্টৰ ওপৰত এতিয়া ডিপেণ্ড কৰে যে তেওঁ ফ'ল' আপ কৰিবলৈ আহিবনে নাহে কিন্তু কাউন্সেলিঙে এইটো সুবিধা দিয়ে যে ফ'ল' আপৰ কাৰণে যদিও 6টা ছেশ্যনছত তেওঁ ভাল পাই গ'ল তেওঁৰ ফ'ল' আপ কৰিবলৈ কাৰণে আকৌ নেক্সট মান্থ বা একৰ্ডিং টু দ্য কাউন্সিলাৰ তেওঁ সুধিব পাৰে ক্লায়েণ্টে কাউন্সিলাৰক সুধিব পাৰে যে মই আৰু কিমান সময় পিছত আহিলে মই ফ'ল' আপ ছেশ্যন এটা কৰিব পাৰিম যদিও আপুনি ভাবে যে মই ঘৰুৱা সমস্যাৰ পৰা ওলাই গ'লোঁ তথাপিও মই আকৌ আহিব বিচাৰিছোঁ তেতিয়া মই কেনেকৈ আহিব পাৰিম আৰু কেতিয়া আহিলে মোৰ কাৰণে ভাল হ'ব চ' সেই কাউন্সিলৰজনে ক'ব পাৰে যে আপুনি নেক্সট মান্থ আহিব বা 2 মান্থছৰ পিছত আহিব বা আপুনি 2 মান্থছৰ মূৰত দুবাৰ আহিব তেনেকৈ এটা ফ'ল' আপ প্লেনো দিব পাৰে চ' ডেট সেই সমস্যাসমূহৰ পৰা ক্লায়েণ্টে ভালদৰে ওলাই আহিব পাৰে নেক্সট হৈছে stages of counseling process মানে কাউন্সিলিং প্ৰক্ৰিয়াৰ ধাপসমূহ এটাৰ পিছত এটা ষ্টেপ কেনেকৈ এজন কাউন্সিলাৰে ফ'ল' কৰে চ' ডেট সেই কাউন্সিলিং প্ৰচেছটো ধুনীয়াকৈ ফুলফিল হ'ব পাৰে আৰু ক্লায়েণ্টছৰ সকলো সমস্যা সমাধান হ'ব পাৰে সকলো নিডছ আৰু প্ৰায়ৰিটিজৰ ওপৰত বেছ কৰি পেলাই এই ষ্টেজেছবোৰ বনোৱা হৈছে পোনপ্ৰথমতে হৈছে ৰেপো এষ্টাব্লিছমেণ্ট বা ৰেপো বিল্ডিঙত কি হয় বিশ্বাস আৰু পাৰস্পৰিক সন্মান গঢ়ি তোলা হয় কাউন্সিলৰে সহানুভূতি আৰু আন্তৰিকতা দেখুৱায় আৰু গোপনীয়তা নিশ্চিত কৰে তাৰ মানে কাউন্সিলৰে চবতকৈ প্ৰথমতে ক্লায়েণ্টক ভালদৰে বহিবলৈ দিয়ে তাৰপিছত তেওঁক কমফৰ্টেবল ফিল কৰায় তাৰপিছত লিছনিঙৰ ওপৰত বেছি গুৰুত্ব দিয়ে ৰাদাৰ দেন আস্কিং কুৱেশ্যনছ শুনি পেলাই গ্ৰহণ কৰে একচেপ্ট কৰে প্ৰথম যিখিনি কথা আহি পেলাই ক্লায়েণ্টে কয়
তাৰপিছত সেই ক্লায়েণ্টজনে আৰু অপেন আপ হ'বলৈ কাৰণে স্কোপ পায় নহ'লে কি হয় সেই ক্লায়েণ্টজনে ইমান কথা ক'বলৈ কাৰণে সেই যদি পৰিৱেশটো নাপায় তেতিয়াহ'লে সেই ক্লায়েণ্টজনে নিজৰ ইচ্ছাত কাউন্সেলিং কণ্টিনিউ নকৰিব পাৰে সেই সিমানটো সেইটো হ'লগৈ এটা এথিকেল কনচিডাৰেশ্যন য'ত কি হয় এজন ক্লায়েণ্টে নিজৰ কাউন্সেলৰক যিকোনো মুহূৰ্ততে এৰি থৈ যাব পাৰে যদি তেওঁ সেই কমফৰ্টটো নাপায় যদি তেওঁ ভাবে যে কাউন্সেলৰৰ এই গ্ৰহণ কৰিব পৰা ক্ষমতাটো নাই আৰু যদি তেওঁ ভাবে যে এই পাৰ্টিকুলাৰ কাউন্সিলৰজনে মোৰ যিখিনি অসুবিধা হৈছে সেইসমূহ অসুবিধাৰ নিৰ্মাণ কৰিব পৰা নাই বা অসুবিধাৰ পৰা মোক উলিয়াব পৰা নাই বা দিশ দেখাব পৰা নাই বা মোক প্ৰথমটো যিটো ফেচ টু ফেচ ফাৰ্ষ্ট ইণ্টাৰেকশ্যন হয় সেই তাতে যদি তেওঁ ভাবে যে মোৰ কিবা এটা তেওঁৰ লগত মিলা নাই মোৰ এই কাউন্সিলৰজনৰ লগত মিলা নাই তেতিয়াহ'লে ক্লায়েণ্ট কেন ষ্টপ সেই তাতে ষ্টপ কৰি দিব পাৰে সেইকাৰণে এজন কাউন্সিলৰৰ কাৰণে চবতকৈ ফাৰ্ষ্ট ষ্টেজটো হ'ল ৰেপ' বিল্ডিং য'ত তেওঁ চবতকৈ ফাৰ্ষ্ট ট্ৰাষ্ট ৱৰ্ডিনেছটো নিজৰ দেখাব পাৰে তেওঁ কিমান ট্ৰাষ্ট ৱৰ্ডি হয় এজ এ কাউন্সিলৰ সেই বস্তুটো তেওঁ এজন ক্লায়েণ্টক অনুভৱ কৰাব লাগে তাৰপিছত তেওঁ কেনেকৈ গোটেই কথাখিনি যিখিনি কথা ক্লায়েণ্টে কৈছে যিখিনি সমস্যা হৈ আছে ক্লায়েণ্টৰ সেইসমূহ সমস্যা সেই কাউন্সিলৰজনে কেনেকৈ গোপনীয়ভাৱে ৰাখিব পাৰে সেইসমূহ যদি ট্ৰাষ্টটো একদম প্ৰথমতে আৰু তাৰ লগতে ভাল এটা পৰিৱেশ দিয়ে এনেকুৱা নহয় যে ছাপ'জ এজন ক্লায়েণ্ট আহিলে এজন কাউন্সিলৰৰ ওচৰলৈ চ' কাউন্সিলৰজনে বহুত বেছি নিজৰ এনভাইৰনমেণ্টটো ক্লাটাৰ কৰি থৈছে ক্লাটাৰ মানে কি বহুত একেলগে জাজ কৰি থৈছে এটা ৰুমতে বহুত বস্তু সোমাই থৈ দিছে এটলিষ্ট যদিও গোটেই ৰুমটো তেওঁৰ কাৰণে নহয় ছাপ'জ ফৰ স্কুল কাউন্সিলাৰ্ছৰ কাৰণে কি হয় গোটেই ৰুমটো নিদিব পাৰে বাট সেই ক্ষেত্ৰত কি কৰিব লাগে সেই স্কুল কাউন্সিলৰজনে তেওঁৰ যিটো টেবল আছে সেইটো চবতকৈ ফাৰ্ষ্ট প্ৰায়ৰিটি দি পেলাই যিমান পাৰে জাজটো কম ৰাখিব লাগে যাতে এটা ভাল পৰিৱেশ পায় আৰু তাৰপিছতে যেতিয়া জাজটো কমে তেতিয়া কি হয় কাউন্সিলৰজনে অলৰেডি এটা ভাল এটা পৰিৱেশ দিয়ে তাৰ লগতে যেতিয়া ক্লায়েণ্টজন আহে কাউন্সিলৰ ওচৰলৈ তেতিয়া আৰম্ভণিত যিখিনি কথা কয় সেইখিনি ফুল কনচেনট্ৰেশ্যন দি পেলাই শুনিব লাগে অকল শুনাতে ফ'কাছ কৰিব লাগে ৰাদাৰ দেন আস্কিং কুৱেশ্যনছ প্ৰশ্ন সোধাতকৈ এইটোত ফ'কাছ কৰিব লাগে যে তেওঁ কি কৈছে সেইখিনি কথা শুনোতেও বহুত বেছি এক্সপ্ৰেশ্যনছ দেখাব নালাগে এক্সপ্ৰেশ্যনছ দেখালে কি হৈ যাব ক্লায়েণ্টজনে গম পাব যে এইজন কাউন্সিলৰে মোক জাজ কৰিছে যিটো এটা বহুত বেছি ডাঙৰ ইছ্যু হয় কাউন্সিলিঙৰ এথিক্সতে এইটো কোৱা হয় যে নন জাজমেণ্টেল হ'ব লাগে চ' ফাৰ্ষ্ট ষ্টেজটো যেতিয়া আমি পাৰ কৰোঁ তাৰপিছত কি হয় নেক্সটটো যে সমস্যা বুজা আৰু মূল্যায়ন কৰা মানে সেই পাৰ্টিকুলাৰ ক্লায়েণ্টৰ আমি উদাহৰণস্বৰূপে লৈছোঁ যে সেই পাৰ্টিকুলাৰ ক্লায়েণ্টজনৰ ঘৰুৱা চাপ বা ঘৰুৱা কাজিয়াৰ কাৰণে সমস্যা হৈছে চ' সেই সমস্যাসমূহ কেনেকৈ এজন কাউন্সিলৰে ফাৰ্ষ্টত বুজি পাব বুজাৰ পিছত মূল্যায়ন কৰিব তাৰ ভিত্তিতে তেওঁ এটা এছেছমেণ্ট কৰিব এনালিচিছ কৰিব যে এইজন ক্লায়েণ্টক কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট প্লেন দিলে তেওঁৰ কাৰণে চবতকৈ ভাল হ'ব সাক্ষাৎকাৰ আৰু কেছ হিষ্ট্ৰী জড়িতে ক্লায়েণ্টৰ জীৱন আৰু সমস্যাৰ বিষয়ে তথ্য গ্ৰহণ কৰে যেনেকৈ এজন ক্লায়েণ্ট অহাৰ পিছত ৰেপ' বিল্ডিং কৰাৰ পিছত কি কৰা হয় যেতিয়া তেওঁ অলপ ৰেপ' বিল্ডিংটো ষ্ট্ৰং হোৱাৰ নিচিনা লাগে কাউন্সিলৰে যেতিয়া নিজৰ এক্সপিৰিয়েঞ্চ নিজৰ অনুভৱৰ থ্ৰু ধৰিব পাৰে তাৰপিছত কি হয় তেওঁ কেছ হিষ্ট্ৰী লয় কেছ হিষ্ট্ৰী কি হয় য'ত আমাৰ গোটেইখিনি বস্তু আমাৰ নামৰ পৰা আদি কৰি আমাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা আদি কৰি আমাৰ ফেমিলিত কোন কোন আছে কিমান আমাৰ চিবলিংছ আছে কোন আমাৰ ভাইটি ভণ্টি আছে আমাৰ মা দেউতা কাৰোবাৰ চাইক'লজিকেল ইছ্যুজ আছিল নেকি কাৰোবাৰ চাইক'লজিকেল ডিজৰ্ডাৰ্ছ আছিল নেকি সেইসমূহ কথা আমাক সোধা হয় ভায়া কাউন্সিলাৰ চ' সেই কাউন্সিলাৰ যেতিয়া সেইসমূহ কথা সোধে তেওঁ নিজৰ এছেছমেণ্ট কৰে এছেছমেণ্ট কৰাৰ পিছত তেওঁ আমাক সেই সমস্যাসমূহৰ পৰা
কেনেকৈ কি পদ্ধতি ফ'ল' কৰিলে আমি ওলাব পাৰিম সেইখিনি কয়। উদাহৰণস্বৰূপে প্ৰদৰ্শিত সমস্যা হৈছে বৰফৰ পাহাৰৰ চূড়াৰ দৰে বিশ্বাস গঢ়ি উঠাৰ পিছত গভীৰ সমস্যা প্ৰকাশ পায়। তাৰ পিছত যেতিয়া ছেশ্যনছবোৰ কণ্টিনিউ হয়, ছেশ্যনছবোৰ কণ্টিনিউ হওঁতে এটাৰ পিছত এটা ছেশ্যন হয়তো থাৰ্ড ছেশ্যনতো গম পাব পাৰে। এতিয়া বৰফৰ পাহাৰৰ চূড়া মানে দ্য পিক অফ দ্য আইচবাৰ্গ, চাইকো এনালিচিছৰ পৰা এইটো টাৰ্ম আহিছে পিক অফ দ্য আইচবাৰ্গ। চ' পিক অফ দ্য আইচবাৰ্গ মানে য'ত চিগমণ্ড ফ্ৰইডে কৈছিলে যে আমাৰ আনকনচিয়াছ ড্ৰাইভছখিনি সোমাই থাকে, আনকনচিয়াছ যিখিনি আমাৰ ছাপ্ৰেছ কৰি দিছিলোঁ আমি ছাপ'জ সৰু কালতে আমাৰ লগত কিবা ঘটনা হৈছিলে আৰু আমি এইটো ছাপ্ৰেছ কৰি দিছিলোঁ। সেই ভিতৰৰ যিখিনি আমি সোমাই থকা যিখিনি সমস্যা আছে সেইসমূহ সমস্যাও হ'ব পাৰে যে কাউন্সেলৰে যেতিয়া ছেশ্যনছ লৈ থাকে তেতিয়া তেওঁ সেইখিনি সমস্যাৰ বিষয়েও আমাৰ পৰা গ্ৰহণ কৰিব পাৰে আৰু সেইমতে তেওঁ আমাক কি কৰিব নেক্সট আমি চাওঁ ডায়েগনষ্টিক ফৰ্মুলেশ্যন মানে সমস্যাৰ কাৰণ। ডায়েগনষ্টিক ফৰ্মুলেশ্যন মানে কি হয় নিদানমূলক গঠন। চ' নিদানমূলক গঠন মানে কি তেওঁ আমাক এটা ডায়েগনষ্টিক ফৰ্মুলেশ্যন দিব যে আমাৰ কি ধৰণৰ অসুবিধা হৈ আছে, কেনেকুৱা ধৰণৰ অসুবিধাৰ পৰা আমি এতিয়া আমাৰ চলি আছে আৰু কেনেকৈ আমি এই অসুবিধাটোক আমি এটা নাম দিব পাৰোঁ। ছাপ'জ যেনেকৈ ধৰক হ'ব পাৰে আমাৰ এনজাইটি আছে বা ডিপ্ৰেশ্যন আছে আৰু সেইটো কাৰণে কি হয় আমি ক্লিনিকেল ব্যৱস্থাৰো ইউজ কৰিবলগীয়া হয়, যেনেকৈ DSM-5 আৰু ICD-11 ইউজ কৰিবলগীয়া হয়। আৰু সেই তাৰপিছত কি হয় আমি এটা নিৰ্দিষ্ট এটা ডায়েগনচিছ কৰিব পাৰোঁ। এজ কাউন্সেলাৰ্ছ কি কৰিব পাৰোঁ এটা নিৰ্দিষ্ট ডায়েগনচিছ কৰিব পাৰোঁ যে এই মানুহজনৰ অকল ধৰক এই মানুহজনৰ এনজাইটি হৈছে বা এই মানুহজনৰ ডিপ্ৰেশ্যন হৈছে বা যেনেকৈ এই আমি যিটো উদাহৰণ লৈছোঁ যে এজন মানুহৰ ঘৰুৱা সমস্যা হৈছে আৰু ঘৰুৱা সমস্যা হোৱাৰ কাৰণে তেওঁৰ বহুত বেছি চাপ পৰিছে, মানে তেওঁৰ ষ্ট্ৰেছ হৈছে। চ' ষ্ট্ৰেছ হোৱাৰ কাৰণে তেওঁ কি কৰিলে তেওঁৰ কাৰণে এটা নিৰ্দিষ্ট ICD-11 আৰু DSM-5ত ডায়েগনচিছ লিখা আছে যে ষ্ট্ৰেছ একজেক্টলি ষ্ট্ৰেছ হৈছে নে ষ্ট্ৰেছৰ লগত হাইপাৰটেনশ্যনো হৈছে। সেইসমূহ কেনেকৈ গম পাব এটাৰ পিছত এটা যেতিয়া তেওঁ নিজৰ বিষয়ে ক'ব সেই চিমটমছখিনি লিখা যাব আৰু সেই চিমটমছখিনি লিখাৰ পিছত বা এনালিচিছ কৰাৰ পিছত এছেছমেণ্ট কৰাৰ পিছত কি হ'ব তেওঁক ক'ব পাৰিব যে আপোনাৰ ষ্ট্ৰেছৰ লগত হাইপাৰটেনশ্যনো আছে বা আপোনাৰ একচুৱেলি ষ্ট্ৰেছ হোৱাৰ কাৰণে ডিপ্ৰেশ্যন হ'বলৈ ষ্টাৰ্ট হৈছে বা ডিপ্ৰেশ্যন হৈছে, ডিপ্ৰেশ্যনৰ কোনটো লেভেলত আছে সেইসমূহ কথা জনাব পাৰিব। ইয়াত আমি ধৰিছোঁ যে সেই মানুহজনৰ অকল ষ্ট্ৰেছ আছে, সেই মানসিক চাপ আছে। মানসিক চাপ থকাৰ কাৰণে তেওঁ ডায়েগনষ্টিক ফৰ্মুলেশ্যনত যিটো ডায়েগনচিছ আহিছে সেইটো হ'ল ষ্ট্ৰেছ। চ' ষ্ট্ৰেছ যেতিয়া নিৰ্দিষ্ট হ'ল তাৰপিছত সেইটোৰ পিছত কি কৰা হ'ব সেই ষ্ট্ৰেছটোক লৈ পেলাই বাকী নেক্সট ষ্টেপটোলৈ যোৱা হ'ব, সেইটো হ'লগৈ গ'ল ছেটিং। আৰু ষ্ট্ৰেছ কিহৰ বিষয় ঘৰুৱা সমস্যা, যেনেকৈ মই ক'লোঁ যে ঘৰুৱা সমস্যা যদি প্ৰায়ৰিটি হয় তেওঁৰ তেতিয়াহ'লে সেইটোৰ ওপৰতে ফ'কাছ কৰি পেলাই গ'ল ছেটিং কৰা হ'ব নেক্সট যিটো ষ্টেপ। তাৰ আগতে আমি ডায়েগনষ্টিক ফৰ্মুলেশ্যনৰ এটা উদাহৰণ চাওঁ। যদি অগ্ৰগতি নাথাকে কাউন্সেলৰে নিদান পুনৰ আলোচনা কৰিব পাৰে। মানে ছাপ'জ যদি কাউন্সেলৰে ভাবে যে ডায়েগনচিছটো আৰু অলপ সময় লাগিব, সেই তাৰ বাবে কাউন্সেলৰে আৰু এটা দুটা ছেশ্যন তিনিটা ছেশ্যনছ তেওঁৰ হিচাপে তেওঁ ল'ব পাৰে। নেক্সট হ'ল গ'ল ছেটিং। সেই মানসিক চাপৰ ওপৰত ভিত্তি কৰি গ'ল ছেটিং কৰা হ'ব। এতিয়া নেক্সট ষ্টেপ তাত কি হয় ক্লায়েণ্টৰ লগত ক্লিয়াৰ আৰু বাস্তৱ লক্ষ্য নিৰ্ধাৰণ কৰা দিশ দিয়া হয় আৰু দেখুওৱা হয় আৰু তাৰ লগতে তেওঁক উৎসাহিতও কৰা হয়, মানে মটিভেশ্যনো দিয়া হয় যে এইসমূহ সমস্যাত আমাৰ যদি
এইখিনি ষ্টেপছ লোৱা হয় আমি যদি ইমানটা ছেশ্যন কৰোঁ আমি যদি 10টা ছেশ্যন কৰোঁ 6টা ছেশ্যন কৰোঁ 12টা ছেশ্যন কৰোঁ তাৰপিছত কি কৰা হ'ব আপোনাক দিশ এটা দেখুৱাৰ পিছত দেখুৱাৰ লগালগ এজন ক্লায়েণ্টক দিশ দেখুৱাৰ লগালগ তেওঁ কি কৰা হয় মটিভেশ্যনো কৰা হয় যাতে সেই ক্লায়েণ্টজনে মটিভেটেড থাকে নিজকে নিজে ঠিক কৰাৰ কাৰণে কাৰণ এজন ক্লায়েণ্টে নিজে এজন কাউন্সিলৰ গৈ পেলাই কোৱা যে মোৰ কিবা অসুবিধা হৈ আছে সমস্যা হৈছে সেইটোৱে এটা বহুত ডাঙৰ কথা কাৰণ আমি সাধাৰণতে পটককৈ যাবলৈ অলপ সংকোচ কৰোঁ এজন কাউন্সিলৰ ওচৰলৈ চ' প্ৰথমতে যেতিয়া তেওঁ গ'ল তাৰ মানে কি সেই মানুহজন বা সেই ক্লায়েণ্টজন অলৰেডি মটিভেটেড হয় যে তেওঁ ঠিক হ'ব বিচাৰিছে হয়তো সেই ক্লায়েণ্টজনে ছেল্ফ ৰেফাৰ কৰি আহিছে ছেল্ফ ৰেফাৰ মানে কি যদি তেওঁ নিজে আহিছে যদি তেওঁ নিজে আহি পেলাই কৈছে যে মোৰ এনেকুৱা সমস্যা হৈছে তেতিয়াহ'লে তেওঁ অলৰেডি মটিভেটেড থাকে কিন্তু তেওঁক অলপ হ'লেও মটিভেশ্যনৰ প্ৰয়োজন হয় যাতে তেওঁ সেই বাকীবোৰ ছেশ্যনছ এটেণ্ড কৰে অকল প্ৰথম দিনা আহি পেলাই নিজৰ সমস্যাসমূহ কোৱাৰ লগালগ যেতিয়া কাউন্সেলৰে নিৰ্দিষ্ট এটা প্লেন দিয়ে সেইসমূহ প্লেনো তেওঁ ফ'ল' কৰে এতিয়া যদি সেই ক্লায়েণ্টজনৰ এনেকুৱা এটা তেওঁ পৰিস্থিতিত আছিল য'ত তেওঁ নিজে আহিবলৈও তেওঁ সাহস কৰা নাছিল সেইটো হ'লগৈ ৰেফাৰ্ড বাই ছামৱান এলছ মানে সেই ৰেফাৰেঞ্চটো বা তেওঁ কাউন্সিলিঙৰ সেই চকীত বহাবলৈ কাৰণেও বেলেগ কাৰোবাৰ প্ৰয়োজন হৈছিল হয়তো সেই মানুহজন সেই ক্লায়েণ্টজন হয়তো নিজে মটিভেটেড নাছিল বাট ঘৰৰ সমস্যাৰ মাজতো কোনোবা এজন মানুহ আছিল বা কোনোবা এজন মানুহ আছিল ফেমিলি বা নিজৰ বন্ধুসকলৰ মাজত যোনে তেওঁক সেই কাউন্সিলিঙৰ চকীত বহাইছিল কাউন্সিলৰ সন্মুখত আৰু নহ'লে এনেকুৱা হ'ব পাৰে যে সেই ক্লায়েণ্টজন এজন শিশু হয় য'ত সেই ক্লায়েণ্টজনৰ দৰকাৰ হয় নিজৰ মা বা দেউতাৰ বা গাৰ্জেনৰ যোনে তেওঁক সেই কাউন্সিলিং কৰিবলৈ কাৰণে আনিব পাৰে চ' সেনেকুৱা হ'লে কি হয় অলপমান মটিভেশ্যনৰ বেছি দৰকাৰ হয় চ' মটিভেশ্যনটো আমি কি কৰিব লাগে ইয়াতে গ'ল ছেটিঙতে মটিভেশ্যনো দিব লাগে যে আপুনি এই 6টা ছেশ্যন কৰিবলৈ কাৰণে আহিব লাগিব আৰু সেইটোৰ লগতে আমি তেওঁক কিছুমান কথা বুজাব লাগে যাতে তেওঁ সেই গ'লটো এটেইন কৰিবলৈ কাৰণে সেই লক্ষ্যটো তেওঁ যাতে পাবলৈ কাৰণে কি কৰে তেওঁ নিজেও অলপ চেষ্টা কৰে নেক্সট হ'ল কাউন্সেলিং কৌশল বাছনি মানে চিলেক্টিং কাউন্সেলিং ষ্ট্ৰেটেজিজসমূহ আমি নেক্সট চিলেক্ট কৰোঁ যে কোন কাউন্সেলাৰে চিলেক্ট কৰে যে কোন ষ্ট্ৰেটেজিজবোৰ ফ'ল' কৰিলে এটা কাউন্সেলিং ছেশ্যন ভালদৰে চলিব যেনেকৈ কাউন্সেলিং কৌশল বাছনি কাউন্সেলৰৰ প্ৰয়োজন অনুসাৰে পজিটিভ পৰিৱৰ্তন আনিবলৈ উপযুক্ত কৌশল বাছনি কৰা হয় চ' সেই ক্লায়েণ্টৰ যাতে নিজৰ ভিতৰত যাতে পজিটিভিটি আহে সেইকাৰণে কোনসমূহ ষ্ট্ৰেটেজিজ ফ'ল' কৰিলে তেওঁৰ ব্যৱহাৰ তেওঁৰ আচৰণ তেওঁৰ পাৰ্চনেলিটিত চেঞ্জেছ আহিব মানে পৰিৱৰ্তন আহিব আৰু কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিব পজিটিভ ঠিক আছে উদাহৰণস্বৰূপে ক্লায়েণ্টৰ আগতে যদি কিবা উপযোগী পদ্ধতি ব্যৱহাৰ কৰিছিল তেন্তে কাউন্সেলৰে তাৰ ওপৰত ভিত্তি কৰি আগবাঢ়িব পাৰে আৰু যদি কৰা নাছিল তেতিয়াহ'লে কাউন্সেলৰে নিজৰ মতে আৰম্ভণিৰ পৰা গোটেইখিনি ষ্ট্ৰেটেজিজ প্লেন কৰিব পাৰে মানে ধৰি লওক এজন ক্লায়েণ্টে কাউন্সেলৰ ওচৰলৈ আহিছিল আৰু তেওঁ কৈছিল যে তেওঁক গোটেই নিজৰ প্ৰব্লেমছখিনি কৈছিল নিজৰ অসুবিধাখিনি কোৱাৰ পিছত তেওঁ এইটোও কৈছিল যে মই আগত বেলেগ এজন কাউন্সিলৰ ওচৰলৈ গৈছিলোঁ বা বেলেগ এজন ক্লিনিকেল চাইক'লজিষ্টৰ ওচৰলৈ গৈছিলোঁ বা মই চাইকাইট্ৰিষ্টৰ ওচৰলৈ গৈছিলোঁ এনেকুৱা ছেইম সমস্যা লৈ আৰু তেওঁ মোক এইসমূহ কথা বা এইসমূহ বস্তু ফ'ল' কৰিব কৈছিল হয়তো এজন চাইকাইট্ৰিষ্টৰ ওচৰত যোৱাৰ পিছত তেওঁক বেলেগ ধৰণৰ পদ্ধতিৰে ঠিক কৰাৰ ব্যৱস্থা কৰিছিল ছেইম যদি তেওঁ ক্লিনিকেল চাইক'লজিষ্টৰ ওচৰলৈ গৈছিল তেতিয়াহ'লে তেওঁক বেলেগ পদ্ধতিৰে ঠিক কৰাৰ ব্যৱস্থা কৰা হৈছিল বা এজন কাউন্সিলৰ ওচৰতো একেখিনি কথা হৈছিল যদি তেওঁ গৈছিলে সেইসমূহ কথা অলৰেডি তেওঁৰ কেছ হিষ্ট্ৰীত ৰেকৰ্ড কৰা হৈছে আৰু কেছ হিষ্ট্ৰীত ৰেকৰ্ড কৰাৰ লগালগ সেইসমূহ যিখিনি প্ৰক্ৰিয়া ফ'ল' কৰা হৈছিল আগত
বেলেগ কাউন্সিলৰ সৈতে বা বেলেগ কোনোবা পেছাদাৰী এক্সপাৰ্ট কাউন্সিলৰ বা এক্সপাৰ্ট চাইকলজিষ্টৰ সৈতে বা চাইকাইট্ৰিষ্টৰ সৈতে তেতিয়া কি কৰা হয় সেইসমূহ কথা মুখ্য ৰাখি পেলাইহে বাকীখিনি ষ্ট্ৰেটেজিজ ফ'ল' কৰা হয় হয়তো সেই ষ্ট্ৰেটেজিজসমূহে তেওঁক সহায় কৰিছিল বা এনেকুৱাও হ'ব পাৰে যে একদমেই একো সহায় হোৱা নাছিল তেওঁ চ' সেইটোৰ ওপৰতে ভিত্তি কৰি এজন কাউন্সিলৰে তেওঁক এতিয়াৰ পৰা আজিৰ পৰা যিখিনি ছাপ'জ আজি তেওঁ আহিছে আজিৰ পৰা যিখিনি ষ্ট্ৰেটেজিজ তেওঁ ফ'ল' কৰিব লাগে সেইসমূহ তেওঁক জনাইছিল নেক্সট হ'ল সমাপ্ত আৰু পৰিৱৰ্তী অনুসৰণ মানে টাৰ্মিনেশ্যন এণ্ড ফ'ল' আপ চ' ইয়াত কি হয় সম্পৰ্ক ধীৰে ধীৰে সমাপ্তি কৰা আৰু ক্লায়েণ্টৰ আগ্ৰগতে স্বীকাৰ কৰা উদাহৰণস্বৰূপে ফ'ল' আপ সাক্ষাৎকাৰে ক্লায়েণ্টৰ নিৰাপত্তা আৰু আশা দিয়ে মানে যেনেকৈ আমি এটা ছেশ্যনৰ কাৰণে আমি এপইণ্টমেণ্ট ল'ব লাগে সেই ঠিক ধৰণে বেলেগ বেলেগ ছেশ্যনত যেতিয়া আমি লাষ্টৰ ছেশ্যনলৈ যেতিয়া আমি পাওঁগৈ ছাপ'জ আমাক দহটা ছেশ্যন দিছিলে ত' দহটাত যেতিয়া ছেশ্যন আমি ফুলফিল কৰোঁ তাৰ পিছতো কি হয় হয়তো আমি হয়তো এজ ক্লায়েণ্টছে কি হয় তেওঁলোকে ভাল পাই যাব পাৰে ভাল পাই যোৱাৰ পিছতো যিহেতু তেওঁৰ আৰু সেই ক্লায়েণ্টজনৰ আৰু সেই কাউন্সিলৰজনৰ মাজত এটা প্ৰফেশ্যনেল ৰিলেশ্যনশ্বিপ বণ্ড এটা বনি গৈছিলে সেইকাৰণে সেই ক্লায়েণ্টজনে আৰু ছেশ্যনছ ল'বলৈ বিচাৰিব পাৰে যদিও কাউন্সিলৰজনে কয় যে আপোনাক ফ'ল' আপৰো কোনো প্ৰয়োজন নাই বা আপোনাৰ কাউন্সিলিং ছেশ্যন 10th ছেশ্যনতে টাৰ্মিনেশ্যন হ'ব যিহেতু মই পজিটিভ ৰিজাল্টছ পাইছোঁ চ' কি হয় তাতে সেই ক্লায়েণ্টজনে নিজে সেই কাউন্সিলৰজনক ক'ব পাৰে যে মই ভাবোঁ যে মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ অহাটো বা আৰু এটলিষ্ট দুবাৰ অহাটো প্ৰয়োজনীয় সেই তাৰ মতে সেই কাউন্সিলৰজনে নিজে ফ'ল' আপ প্লেন কৰিব পাৰে নহ'লে মই যিটো অলপ আগত উদাহৰণ দিছিলোঁ যে যে কাউন্সিলৰজনে নিজেও ক'ব পাৰে যে মই ভাবোঁ যদিও আপোনাৰ এতিয়া গোটেই সমস্যাসমূহ সমাপ্ত হৈছে আৰু আপোনাৰ পৰিৱৰ্তন আহিছে বিহেভিয়াৰত হ'লেও মই ভাবোঁ যে আপুনি এমাহ পিছত মোক আহি পেলাই মোৰ লগত ছেশ্যন কৰাটো জৰুৰী আৰু সেইসমূহ কথাও আমাৰ ষ্টেজেছ অফ কাউন্সিলিঙৰ লাষ্টত আহি যায় য'ত হয়তো সেই পাৰ্টিকুলাৰ সমস্যাসমূহ নিবাৰণ হ'ল কিন্তু কাউন্সিলৰজনে ভাবে যে আৰু অলপ যদি এইখিনি ফ'ল' আপ কৰা হয় মানে আৰু কেইটামান আৰু 2টা বা 3টামান ছেশ্যনছৰ কাৰণে যদি এমাহ মূৰতো তেওঁ আহে ক্লায়েণ্টজন তেতিয়া সেই ক্লায়েণ্টজনৰ কাৰণে পিছলৈ ভাল হ'ব নেক্সট হৈছে ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং কাউন্সিলিং প্ৰচেছ বা কাউন্সিলিং প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱা যিসমূহ ফেক্টৰ্ছ আছে সেই ফেক্টৰ্ছৰ বিষয়ে আমি এতিয়া ডিছকাছ কৰিম চবতকৈ প্ৰথমতে এতিয়া আমি এইটো ডিছকাছ কৰিলোঁ যে কোনসমূহ ষ্টেজেছ ফ'ল' কৰিব লাগে এতিয়া কোনবোৰ বস্তুৱে কাউন্সিলিঙক ইনফ্লুৱেঞ্চ কৰে মানে প্ৰভাৱ পেলায় কাউন্সিলিঙৰ ওপৰত যেনেকৈ মই এটা উদাহৰণ দিলোঁ যে যদি কোনোবা কাউন্সিলৰে এটা স্কুল ছেটিঙত কাম কৰি আছে এজ এ স্কুল কাউন্সিলৰ তেতিয়াহ'লে তেওঁ কি কৰিব পাৰে বেষ্ট তেওঁৰ কাৰণে ভাল পৰিৱেশ বনাবলৈ কাৰণে যিহেতু গোটেই ৰুমটোৰ হয়তো তেওঁৰ গোটেই ৰুমটোৰ ওপৰত কণ্ট্ৰল নাই সেইকাৰণে তেওঁ কি কৰিব পাৰে এটলিষ্ট নিজৰ যিখন চকী আৰু যিখন টেবুল দিয়া হৈছে সেই টেবুলখনত এটলিষ্ট যিমান পাৰে জাষ্ট নকৰি যিমান পাৰে কম বস্তু ৰাখি পেলাই তেওঁ ব্যৱস্থা কৰিব পাৰে যাতে এজন ষ্টুডেণ্টে আহি পেলাই অ'পেন আপ হ'বলৈ বা নিজৰ কথাখিনি ভালদৰে ক'বলৈ কাৰণে তেওঁ উৎসুক হয় ইয়াতে আমি এতিয়া আৰম্ভ কৰিছোঁ ফেক্টৰ্ছসমূহ যিসমূহে প্ৰভাৱ পেলায় কাউন্সিলিঙত পোনপ্ৰথমতে ফিজিকেল ছেটিং ফেক্টৰ্ছ শাৰীৰিক পৰিৱেশগত পৰিৱেশগত কাৰক চ' সেইসমূহ কাৰক
কি হয় যোনসমূহ কাৰক ফিজিকেল ছেটিংছৰ ওপৰত ডিপেণ্ড কৰে এটাটো মই উদাহৰণত ক'লোঁ নেক্সটটো এটা থিয়ৰীৰ ওপৰত বেছড হয় সেইটো হৈছে ছ'লাৰ থিয়ৰী বা ছ'লাৰ টেকনিক বুলি কোৱা হয় ছ'লাৰ টেকনিকটো 5টা আখৰ আছে SOLER প্ৰথমতে এছ মানে কি হয় যে স্কুৱেৰলি বহিব লাগে স্কুৱেৰলি মানে কি আমি কেনেধৰণে এজন ক্লায়েণ্ট অহাৰ পিছত কেনেধৰণে আমি মুখামুখিকৈ ক্লায়েণ্টৰ ওচৰত বহিব পাৰোঁ যে ক্লায়েণ্টজন আহিছে আমি এনেকুৱা নহয় যে আমি নিজৰ চকীখন বেকা কৰি ল'লোঁ চকীখন ইফালে বেকা কৰিলোঁ সিফালে বেকা কৰিলোঁ বা আমাৰ যিটো আমাৰ ষ্টেচাৰ হয় আমাৰ যিটো বডি পশ্চাৰ হয় সেইটো আমি কেনেকৈ ফেচ টু ফেচ নিজৰ ক্লায়েণ্টক ফালে ৰাখিব পাৰোঁ ৰাদাৰ দেন ওপৰত চোৱাৰ পৰা বা পিছফালে চোৱাৰ পৰা বা চকী বেকা কৰি বহা বা চকীত হাউলি বহাৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ চ' প্ৰথমতে আহি গ'ল স্কুৱেৰলি মানে আমি এনেকৈ বহিব লাগে আমি নিজৰ হাতটো আগবঢ়াই থ'ব পাৰোঁ এনেদৰে কিন্তু আমি হাতটো আগবঢ়াই পেলাই পূৰা আমি হাউলি আগফালে বহিব নোৱাৰোঁ কিন্তু আমি অলপ হাউলি বহিব পাৰোঁ সেইটো আমি নেক্সটত চাম নেক্সটটো স্কুৱেৰলি বহাৰ পিছত স্কুৱেৰলি মানে চকীখন যদি এনেকৈ আছে আমাৰ হাতটো ছাইডত থাকিব লাগে হাতটো আমি এনেকৈ কৰিব নোৱাৰোঁ বা হাতটো ওপৰত দাঙি বহিব নোৱাৰোঁ হাতটো পূৰা চিধা কৰি ৰাখিব নোৱাৰোঁ হাতটো আমি অলপ আগলৈ ল'ব পাৰোঁ চ' ডেট আমাৰ পজিশ্যনটো চেণ্টাৰ পজিশ্যন হয় যাতে ক্লায়েণ্টজনে পূৰা ফুল ফ'কাছ কৰিব পাৰে আমাক যদিও ছাইডত কিবা হৈ আছে কিন্তু ক্লায়েণ্টৰ ফুল ফ'কাছ থাকিব লাগে আমাৰ ওপৰত যাতে তেওঁ যিমান পাৰে নিজৰ কথাসমূহ ক'ব পাৰে নেক্সটটো হ'ল অ'পেন মানে কি তেওঁ অ'পেন মানে কি খোলা ভংগী এতিয়া এনেকুৱা নহয় যে মই কি ক'লোঁ আৰম্ভণিতে হাতটো আমি আগলৈ এনেকৈ থ'ব পাৰোঁ নিজৰ ভৰিৰ ওপৰত নহ'লে আমি টেবুলৰ ওপৰত অলপ আগলৈ থ'ব পাৰোঁ কিন্তু হাতটো আমি এনেদৰে আমি থ'ব নোৱাৰোঁ মানে হাতটো ফ'ল্ড কৰি পেলাই আমি থ'ব নোৱাৰোঁ হাতটো এনেকৈ ভিতৰ ফালে আমি থ'ব নোৱাৰোঁ সেইটো আমাৰ কাৰণে ভাল সেইটো এজন কাউন্সিলৰৰ কাৰণে ভাল এপ্ৰ'চ নহ'ব কাৰ প্ৰতি ক্লায়েণ্টৰ প্ৰতি কাৰণ সেইটো কি হৈ যাব এটা ক্ল'জ পশ্চাৰ হৈ যাব ক্ল'জ পশ্চাৰ হ'লে কি হয় ক্লায়েণ্টজনেও মুকলি নাপায় গোটেই কথাখিনি খুলি পেলাই ক'বলৈ নেক্সট হয় আমি অলপমান শ্লাইড আমি লিন ফৰৱাৰ্ড কৰিব লাগে যাতে ক্লায়েণ্টজনে গম পায় যে আমি তেওঁৰ লগত আছোঁ আমি তেওঁৰ কথা গোটেই শুনি আছোঁ যদি আমি পূৰা যদি বেকা হৈ যাওঁ পিছফালে তেতিয়া তেওঁৰ কাৰণে কি হ'ব তেওঁৰ কাৰণে ইমান বেছি এজ কাউন্সিলাৰ্ছ এপ্ৰ'চেবল নহ'ব সেইটো ব্যৱস্থা নেক্সট হ'ল আই কণ্টেক্ট চকুৰ সংযোগ ৰাখা মানে চকুৰ সংযোগটো সদায় ক্লায়েণ্টৰ ফালে থাকিব লাগে মানে চকুৰে নিজৰ ক্লায়েণ্টৰ চকুলৈ চাই থাকিব লাগে সেই চকুৰ দৃষ্টিটো পটককৈ এইফালে বা সিফালে কিবা হৈ আছে ৰাইট চাইডে কিবা হৈ আছে লেফ্ট চাইডে কিবা হৈ আছে ওপৰ ফালে কিবা হৈছে আমি চেষ্টা কৰিব লাগে কাউন্সিলাৰে চেষ্টা কৰিব লাগে যে মুখামুখিকৈ ক্লায়েণ্টকে চাই থাকক যাতে চকুৰ দৃষ্টিটো ক্লায়েণ্টৰ পৰা অলপ সময়ৰ কাৰণেও ইফালে সিফালে নাযায় যাতে সেই ক্লায়েণ্টজনৰ বিশ্বাস হয় যে সেই কাউন্সিলৰজনে তেওঁক পূৰা নিজৰ এটেনশ্যন দিছে আৰু সেই তেতিয়া কি হয় ট্ৰাষ্টটো বিল্ড হয় যেতিয়া আই কণ্টেক্ট হয় আমি এনেকৈ নিজৰ কলম আৰু নিজৰ কপি লৈ পেলাই লগালগ লিখি যদি যাওঁ তেওঁক যদি নাচাওঁ তেওঁৰ ফালে আমি যদি এনেকৈ নিজৰ মূৰটো তলত কৰি লিখি থাকোঁ তেওঁ কি কৈ আছে সেইটো এটা ভাল এপ্ৰ'চ নহ'ব আমি কি কৰিব লাগে তেওঁৰ ফালে চাব লাগে আৰু যদি এনেকুৱা আমি ভাবোঁ যে কিছু কথা আমি নোট কৰিবলগীয়া হৈ আছে আৰু সেই টেবুলখনত আমি কি কৰিব লাগে অকল নিজৰ নোটবুক পেন পানীৰ বটল আৰু তেওঁৰ কাৰণেও পানীৰ গ্লাছ এটা থৈ দিব লাগে সেই পেন আৰু নোটবুকটো আমি যেতিয়ালৈকে নাভাবোঁ যে বহুত বেছি প্ৰয়োজনীয় তেতিয়ালৈকে আমি ইউজ নকৰা ভাল কিন্তু যদি আমি ভাবোঁ যে ইউজ কৰিব লাগিব কিছু কথা আমি নোট কৰিব লাগিব আৰু যিটো প্ৰয়োজন হয় তেতিয়া আমি কি কৰিব লাগে ক্লায়েণ্টৰ ফালে চাই পেলাই কিন্তু আমাৰ হাতটো মানে চলি থাকিব লাগে নোটপেডত যদি কিছু কথা এটা দুটা শব্দ বা এটা কোনো বাক্য বহুত বেছি ইম্পৰ্টেণ্ট হয় বা এনেকুৱা এটা বাক্য যিটো ক্লায়েণ্টে কৈ দিলে যিটো বহুত বেছি চাগে জৰুৰী হ'ব গোটেই কাউন্সিলিঙৰ প্ৰক্ৰিয়াত তেতিয়া আমি সেইসমূহ কথা লিখিব লাগে আৰু তাৰপিছত যেতিয়া আমি কেছ হিষ্ট্ৰীও লওঁ তেতিয়াও আমি চেষ্টা কৰিব লাগে যে আমি ক্লায়েণ্টৰ ফালে চাই থাকোঁ আমাৰ হাতটো
নোটবুকত চলি থাকিব লাগে যিসমূহ কথা আমি কেছ হিষ্ট্ৰীত ৰেকৰ্ড কৰিছোঁ সেইসমূহ কথা আমি লিখি গৈ থাকিব লাগে কিন্তু পুৰা আমি পূৰ্ণ চেষ্টা কৰিব লাগে যে আমি ক্লায়েণ্টৰ চকুৰ ফালে চাই আছোঁ তাৰ লগতে আমি নোটো কৰি গৈ থাকিব পাৰোঁ এই ধৰণে কিন্তু গোটেই আমি হাউলি তললৈ চাই নোটবুকৰ ফালে এনেকৈ চাই পেলাই আমি কৰাটো উচিত নহ'ব যিহেতু ক্লায়েণ্টে তেতিয়া বিশ্বাস আমাৰ ওপৰত এজ কাউন্সিলৰ ওপৰত হেৰাব পাৰে তাৰপিছত হ'ল শিথিল অৱস্থা ৰাখা মানে ৰিলেক্স থাকা এনেকুৱাও নহয় যে আমি একদম ৰবটৰ নিচিনাকৈ একদম এনেকৈ থাকিম সেইটোও নহয় আমি অলপ ৰিলেক্স থাকিব লাগে অলপ এপ্ৰ'চেবল হ'ব লাগে লাইক কাউন্সিলাৰ সদায় কি হ'ব লাগে এপ্ৰ'চেবল হ'ব লাগে যাতে ক্লায়েণ্টে গম পায় যে অ'কে এতিয়া এইটো সময়ত মই নিজৰ এইজন কাউন্সিলৰ এই পাৰ্টিকুলাৰ কাউন্সিলৰজনৰ লগত মই কথা পাতিব পাৰিম কাৰণ তেওঁ পূৰ্ণৰূপে ৰিলেক্স নিচিনা লাগিছে এনেকুৱাও নহয় ৰিলেক্স মানে যে আমি একদম হাউলি পিছলৈ গৈ পেলাই বহি দিলোঁ পুৰা একদম নিজৰ বডি পষ্টাৰ একদম ৰিলেক্স কৰিলোঁ ভৰি দীঘল কৰিলোঁ তেনেকুৱা নহয় বাট আমি এটা ৰিলেক্সড এপ্ৰ'চ ৰাখিব লাগে মানে এনেকুৱা নহয় যে আমাৰ নিজৰ যদি ছাপ'জ এজন কাউন্সিলৰৰ নিজৰ যদি কিবা সমস্যা চলি আছে নিজৰ মানসিক চাপ চলি আছে চ' সেই মানসিক চাপৰ ভিত্তিতে তেওঁ যদি ভালকৈ নাথাকে অলপ হ'লেও যদি ফেচ এক্সপ্ৰেশ্যনবোৰ ভালকৈ নাৰাখে তেতিয়া কি হ'ব তেতিয়াও অসুবিধা হ'ব এজন ক্লায়েণ্টে কাউন্সিলৰ লগত কথা পাতিবলৈ চ' সেয়া হ'ল ছ'লাৰ টেকনিক অফ কাউন্সিলিং এই ছ'লাৰ টেকনিক অফ কাউন্সিলিংটো চব জেগাতে ইউজ কৰা হয় এণ্ড মানে এইটো যিটো কাৰক হয় ছ'লাৰ টেকনিক সেই টেকনিকটো ভিত্তি কৰি পেলাই বহুত কাউন্সিলাৰ্ছে এক্সপাৰ্ট কাউন্সিলাৰ্ছে যোন ভালকৈ কোৱালিফাইড কাউন্সিলাৰ্ছ হয় বা যোন লে কাউন্সিলাৰ্ছ হয় তেওঁলোকেও এই ছ'লাৰ টেকনিকটো ফ'ল' কৰাটো উচিত নেক্সট হৈছে প্ৰচেছ ফেক্টৰ্ছ মানে প্ৰক্ৰিয়া সম্পৰ্কীয় কাৰক স্পষ্ট গঠন থাকিলে ক্লায়েণ্টে কি আশা কৰিব পাৰে বুজে সময় ভূমিকা কাৰ্যৰ সীমা আৰু গ্ৰহণ কৰাৰ দৰে ভাল কাউন্সিলিং দক্ষতা অনুসন্ধান সহায় কৰে এতিয়া যেনেকৈ আমি আৰম্ভণিত অলপ চৰ্চা কৰিছিলোঁ যে কাউন্সিলাৰ যে ভাল লিচনাৰ্ছ হ'ব লাগে যেনেকৈ কথাখিনি গ্ৰহণ কৰিব পৰা তেওঁৰ ক্ষমতা থাকিব লাগে আৰু গ্ৰহণ কৰাৰ লগতে কি হ'ব লাগে তেওঁ নন জাজমেণ্টেড হ'ব লাগে চ' সেইখিনি হ'ল প্ৰচেছ ফেক্টৰ্ছ মানে যিমান এটা কথা যেতিয়া ছাপ'জ মানে ধৰক উদাহৰণস্বৰূপে এজন ক্লায়েণ্টে আৰম্ভ কৰিলে এটা কথা কোৱা সেই কথা যেতিয়া কৈ থকাৰ মাজতে এজন কাউন্সিলাৰে পটককৈ বাধা দিয়াটো উচিত নহয় গোটেই কথাখিনি সম্পূৰ্ণ কথাখিনি শুনাৰ পিছতহে তেওঁ কিবা এটা সুধিব পাৰে বা কণ্টিনিউৱেশ্যন কৰিবলৈ কাৰণে এনেকুৱা এটা শব্দ বা এনেকুৱা এটা বাক্য কৰিব পাৰে যাতে সেই কথাষাৰেই তেওঁ আৰু আগলৈ ফ্ল'ত কৰি গৈ থাকে উদাহৰণস্বৰূপে ক্লায়েণ্টে নিজৰ অনুভূতি প্ৰকাশ কৰিব পাৰে কিন্তু অপমানজনক বা গালি গলজ ভাষা ব্যৱহাৰ কৰিব নোৱাৰে যেনেকৈ যিমান দেৰিলৈকে কাউন্সিলিং ছেশ্যনৰ যিমান দেৰিলৈকে এজন ক্লায়েণ্টে অপব্যৱহাৰ নকৰে বা গালি গলজ নকৰে তেতিয়ালৈকে কি হয় তেতিয়ালৈকে এজন কাউন্সিলৰে সেই কাউন্সিলিং প্ৰচেছটোত একো জাজ কৰিব নোৱাৰে বা গোটেইখিনি কথা গ্ৰহণ কৰি থাকিব লাগিব কিন্তু যিটো মুহূৰ্তত এজন ক্লায়েণ্টে যদি অপব্যৱহাৰ কৰে বা যদি গালি গলজ কৰে কাউন্সিলৰক আৰু তেওঁ যদি এনেধৰণে কয় যে আপোনাৰ মানে যিকোনো ধৰক নেগেটিভ কয় যে আপোনাৰ কাৰণে মোৰ এইসমূহ সমস্যা হৈছে আপুনি ইমানগাল ছেশ্যনছ লৈছে মই ইমানগাল ছেশ্যনছ কৰাৰ পিছতো মোৰ ভাল হোৱা নাই বা এনেকৈ প্ৰজেকশ্যন কৰে যে মোৰ ইমান ছেশ্যনছ হোৱাৰ পিছতো ভাল হোৱা নাই মানে আপুনিয়ে ভাল নহয় বা আপুনি মোক ভাল কৰিব পৰা নাই বাট আচল কথাটো এইটো আৰু তাৰ ওপৰতে গালি গলজো কৰিলে বাট আচল কথাটো এইটো যে ক্লায়েণ্টে নিজে কাউন্সিলিং ছেশ্যনছবোৰ ভালদৰে কৰা নাছিল বা ভালদৰে একচেপ্ট কৰা নাছিল
কিন্তু যেতিয়ালৈকে সেইসমূহ পৰ্যায়লৈকে কথাখিনি নাযায় তেতিয়ালৈকে ক্লায়েণ্ট এজনে কেতিয়াও জাজ কৰিব নালাগে আৰু গোটেইখিনি কথা গ্ৰহণ কৰিব লাগে আৰু তাৰ ওপৰতে মূল্যাংকন কৰি পেলাই তেওঁক এটা ভালদৰে কেনেকৈ সমস্যাৰ পৰা তেওঁ ওলাব পাৰিব সেইসমূহ কথা ওপৰত তেওঁ আগৰ পৰ্যায়খিনি কৰিব পাৰে। নেক্সট হ'ল ক্লায়েণ্ট ফেক্টৰ্ছ। এতিয়া প্ৰচেছ ফেক্টৰ্ছতো আমি ডিছকাছ কৰিলোঁ যে প্ৰচেছ কোনখিনি হ'ল আমি ভালদৰে শুনিব লাগে, ভালদৰে গ্ৰহণ কৰিব লাগে। যেতিয়ালৈকে এটাই খালি তাত এক্সেপশ্যন আছে যেতিয়ালৈকে ক্লায়েণ্টে কোনো অপব্যৱহাৰ নকৰে। এতিয়া ক্লায়েণ্টৰ প্ৰচেছ বা ক্লায়েণ্টৰ ফেক্টৰ্ছ কি হয়, ক্লায়েণ্ট সম্পৰ্কীয় কাৰক। সক্ৰিয় ক্লায়েণ্টে ভাল ৰিজাল্ট পায়। নিজে আহি কাউন্সেলিং লোৱা ক্লায়েণ্টসকল অধিক প্ৰেৰিত হয়। অনাহত ৰেফাৰ কৰা ক্লায়েণ্টে অনীহা মানে ৰিলাক্টেণ্ট প্ৰকাশ কৰিব পাৰে। কাউন্সেলিং নালাগে বুলি ভাবা বা প্ৰতিবাদী হ'ব পাৰে। যেনেকৈ ধৰক মই ক'লোঁ যে ছেল্ফ ৰেফাৰেল আৰু ৰেফাৰ্ড বাই ছামৱান এলছৰ কথা। এতিয়া ইয়াত কি হয় মটিভেশ্যনটো বেছি হয় কাৰ যোনে নিজে নিজৰ মতে আহে যে মই ভাল হ'বলৈ আহিছোঁ বা মোক অলপ সহায়ৰ প্ৰয়োজন আছে, সেই তেতিয়া কি হয় ক্লায়েণ্টে নিজে ছেল্ফ মটিভেটেড অলপ হ'লেও হৈ থাকে আৰু তাৰ লগতে তেওঁৰ জৰুৰী হয় যে কাউন্সেলৰে আৰু মটিভেট কৰক। কিন্তু যদি তেওঁ মটিভেটেড নহয় আৰু তেওঁক বেলেগ কোনোবাই আনিছিলে, তেওঁ এনেকুৱা অনুভৱ কৰিব পাৰে কাউন্সেলিঙে আমাক কেনেকৈ সহায় কৰিব। তেওঁৰ বহুত ডাউটছ থাকিব পাৰে যে আৰু ৰিলাক্টেণ্ট হ'ব পাৰে, মানে তেওঁ এইটো ভাবিব পাৰে যে কাউন্সেলিঙে জানো মোক ভাল কৰিব, সেনেকুৱা ধৰণৰ বেলেগ বেলেগ প্ৰশ্ন আহিব পাৰে। আৰু ইয়াৰ ভিতৰতে এটা আমি উদাহৰণ স্বৰূপে ডিছকাছ কৰিছোঁ। ভাৰতৰ থকা যিটো সমাজ হয় সেই সমাজত চাইক'লজিকেল ডিজৰ্ডাৰ্ছ বা চাইক'লজিকেল ইছ্যুজ বুলি ক'লে বা মানসিক ৰোগ বুলি ক'লে, মানসিক চাপ পৰিছে বহুত বেছি লেভেলৰ যে মই কাউন্সিলৰ ওচৰলৈ গৈছোঁ, সেনেধৰণৰ কথা যেতিয়া হয় তেতিয়া কি হয় তাত মানে কণ্টিনিউৱেশ্যন মানে হেঁচিয়ানটো কমি যায় বা সেনেকুৱা অৱস্থাত বাধাও আহি যায়, বহুত বেলেগ বেলেগ ধৰণৰ বাধা আহি যায়। কিয় এজন ক্লায়েণ্টে নিজে ছেল্ফ ৰেফাৰ কৰিও যদি যায় এজন কাউন্সিলৰ ওচৰলৈ, তেতিয়াও কি হয় তেওঁৰ বহুতসমূহ সমস্যা পাৰ কৰিহে যায়। তাৰ ওপৰতে যদি তেওঁ যেতিয়া ছেশ্যনছ লৈ আছে বা প্ৰথম ছেশ্যন লৈ আহিছে, তাৰপিছত যদি কোনোবা ওচৰৰ মানুহ বা ঘৰৰ মানুহ বা চিনাকি মানুহে বা অফিচৰ মানুহে কিবা এটা এনেকুৱা টিপ্পনী এটা কৰি দিয়ে, মানে এটা কমেণ্ট এটা কৰে যিটো হ'লগৈ এটা ষ্টিগমা হৈছে আমাৰ মানে ভাৰতৰ ছাপ'জ সমাজত সেইটো একচেপ্ট কৰা নহয়। যেনেকৈ কলংক বুলি আমি যদি ধৰা হয় ইয়াত, যেনেকৈ ধৰা হয় বহুতসমূহ চাইক'লজিকেল ডিজৰ্ডাৰ্ছক ধৰাও হয়। আমি সাধাৰণতে লাজো কৰোঁ ক'বলৈ কাৰণে। যিকোনো মানুহক আমি দেখিছোঁ লাজ কৰে যে মোৰ আমুক চাইক'লজিকেল ডিজৰ্ডাৰ হৈছে বা মোৰ আমুক মানসিক চাপ বহুত বেছিকৈ পৰি আছে, তাৰ বাবে মই চাগে এজন স্পেচিয়েলিষ্টৰ ওচৰলৈ যাম, এজন এক্সপাৰ্টৰ ওচৰলৈ যাম। সেইসমূহ কথা খুলি ডিছকাছ কৰাটো ইয়াত বহুত বেছি এতিয়ালৈকে বাঢ়া নাই আৰু আশাটো কৰি আছোঁ আমি পূৰ্ণ আশা কৰিছোঁ যে বাঢ়ি যাব আৰু আই এম চিয়'ৰ যে বাঢ়ি যাব, বিকজ এতিয়া আমাৰ গোটেই সমাজে মানসিক বিকাৰ বা মানসিক চাপ, মানসিক বিভিন্ন ধৰণৰ মানসিক অসুখকো আমাৰ সমাজত লাহে লাহে এতিয়া গ্ৰহণ কৰিছে আৰু লাহে লাহে আৰু বেছি গ্ৰহণ কৰি গৈ থাকিব। কিন্তু বৰ্তমান স্থিতিত এতিয়াও কিছু কিছু জেগা আছে ভাৰততে য'ত এতিয়াও তেনেকৈ মানে বহুত বেছি খুলি পেলাই তাৰ মানসিক বিকাৰক চোৱা নাপায়। চ' তেনেকুৱা যেতিয়া হয় তেতিয়া কি হয় এজন ক্লায়েণ্টে কণ্টিনিউ কৰিবলৈ
হয়তো নোৱাৰিব পাৰে বা নিবিচাৰিব পাৰে কাৰণ তেওঁ ভাবে সেইটো এটা সামাজিক কলংক যে মই কম বা মোৰ বিষয়ে কোনোবাই গম পাব যে মোৰ কিবা মানসিক বিকাৰ আছে বা মই এজন কাউন্সিলৰৰ ওচৰলৈ গৈ আছো বা এজন সাইকোলজিষ্টৰ ওচৰলৈ গৈ আছো সো হেয়া হল ক্লায়েন্ট ফেক্টৰ সো ক্লায়েন্টে যেতিয়ালৈকে এইসমূহ কথা ধ্যান ৰাখে যে কেন্দ্ৰ কৰি ৰাখে যে হেয়া হল যে এইসমূহ হল পাৰ্ট অফ লাইফ মানে জীৱনৰে এটা ভাগ হয় য'ত তেওঁৰ মানসিক তেওঁৰ মনোবিজ্ঞানৰ তেওঁৰ জৰুৰত হৈছে আৰু সেই কথা সাৰ যেতিয়া তেওঁ বুজি পায় তেতিয়া কি হয় তেওঁ ক্লায়েন্ট ফেক্টৰছসমূহ পজিটিভ হৈ থাকে কিন্তু যদি তেওঁ এইটোত ফ'কাছ কৰে এইটোক কেন্দ্ৰ কৰি লয় কেন্দ্ৰ যদি কৰি লয় যে মানুহে কি ক'ব আমাৰ সমাজত এইটো এটা কলংক হয় তেতিয়া কি হৈ যায় সেই কাউন্সেলিং প্ৰচেছটো অলপ কি হৈ যায় সেই কাৰকটো অলপ নেগেটিভ হৈ যায় ঠিক আছে এতিয়া নেক্সটটো হ'ল নাম্বাৰ 4 হৈছে থেৰাপিষ্ট সম্পৰ্কীয় কাৰক মানে থেৰাপিষ্টৰ ফেক্টৰছ ব্যক্তিগত যিসমূহ কোৱালিটিজ থাকে যেনেকৈ এজন কাউন্সিলৰে হ'ব পাৰে এজন কাউন্সিলৰৰ ইনবিল্ট কোৱালিটিজ আছিল আৰু তাৰপিছত তেওঁ এটা সৰু এটা কাউন্সিলিঙৰ কোৰ্চ কৰিলে 3 মাহৰ 6 মাহৰ তাৰপিছত তেওঁ কি কৰিলে সেইটো লাইনতে ছ'চিয়েল ৱৰ্ক কৰিবলৈ বা কাউন্সিলিং কৰিবলৈ এটা NGO বা যিকোনো তেনেকুৱা ছেটিঙত য'ত তেওঁক ৰাখা হয় এজ কাউন্সিলৰ তেওঁ তাত কাম কৰিবলৈ আৰম্ভ কৰে এতিয়া তেওঁক কি বুলি কোৱা হ'ব তেওঁক লে কাউন্সিলৰ বুলি কোৱা হ'ব এতিয়া তেওঁৰ যিটো মেইন কোৱালিটিজ যে তেওঁ যিটো কোৰ্চ কৰিলে সেইটোৰ ওপৰঞ্চি বা এজন এক্সপাৰ্ট কাউন্সিলৰ যোনে নিজৰ উচ্চতৰ মাধ্যমিক মানে যিটো পৰীক্ষা থাকে যিটো পঢ়া শুনা থাকে মানে আৰু তাৰপিছত স্নাতকোত্তৰ সেইসমূহ চব বা অকল স্নাতকোত্তৰ তেওঁ সাইকোলজিত পঢ়িছে মানে মনোবিজ্ঞান পঢ়িছে তাৰপিছত তেওঁ আকৌ কিছু কোৰ্চ কৰিছে কাউন্সিলিং সাইকোলজিত বা যেনেকৈ কালি আমি ডিছকাছ কৰিছোঁ NCERT যিটো কোৰ্চ আছে বা তেনেধৰণে ভাল ভাল অৰ্গেনাইজেশ্যনছ ভাল ভাল ইউনিভাৰ্চিটিজৰ 1 year ডিপ্ল'মা কোৰ্চেছ আছে সেইসমূহ কোৰ্চ কৰাৰ পিছত বা ওপৰতে তেওঁৰ কি কোৱালিটি লাগিব ভাল এজন কাউন্সিলৰ বনিবলৈ সমাজত প্ৰথমতে তেওঁৰ ব্যক্তিগত যিসমূহ কোৱালিটিজ আছে সেইসমূহ চবতকৈ বেছি ইম্পৰ্টেণ্ট এজ থেৰাপিষ্ট বা এজ কাউন্সিলৰ তেওঁৰ কি থাকিব লাগে ৱাৰ্মথ থাকিব লাগে তাৰপিছত তেওঁৰ গোটেইখিনি কথা গ্ৰহণ কৰিব পৰা হ'ব লাগে তেওঁৰ ধৈৰ্য থাকিব লাগে তেওঁ এজন গুড লিচনাৰ মানে ভাল এজন লিচনাৰ হ'ব লাগে ভালদৰে তেওঁ শুনিব লাগে কথাসমূহ মাজতে ৰখাই দিব নালাগে কথা ক্লায়েণ্টৰ নেক্সট হ'ল প্ৰফেশ্যনেল কোৱালিটিজ থাকিব লাগে মানে যেনেকুৱা কোৱালিটিজ দৰকাৰ হয় এজন পেছাদাৰী এক্সপাৰ্টৰ পেছাদাৰী ব্যক্তি ভিতৰত পেছাদাৰী কাউন্সিলৰৰ ভিতৰত সেইসমূহ কোৱালিটিজো তেওঁৰ দেখা পাব লাগে যেনেকৈ তেওঁ ভালকৈ ট্ৰেইনড হ'ব লাগে তেওঁ যেনেকৈ কাউন্সিলৰ বনিছে সেই কাউন্সিলৰ যে বনিছে তেওঁ ভালদৰে ট্ৰেইনিং কৰা হৈছিল নে তেওঁ সেই সোলাৰ টেকনিকটো জানেনে তেওঁৰ সেইসমূহ কথাও বহুত বেছি মেটাৰ কৰে যে এটা কাউন্সিলিং প্ৰচেছ কি ধৰণে চলিব উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ যে ধৰক এজন থেৰাপিষ্টে নিজে যদি ব্যক্তিগতভাৱে অলৰেডি তেওঁৰ ৱাৰ্মথ আছে আৰু এইসমূহ তেওঁৰ কোৱালিটিজ আছে যিসমূহ এতিয়া মই ক'লোঁ তেতিয়া কি হৈ যায় সেই কাউন্সিলিং যিটো টেকনিক হয় কাউন্সিলিং যিটো প্ৰচেছ হয় প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত কি হৈ যায় বহুত কথাখিনি ভালদৰে চলি গৈ থাকে মানে পজিটিভ এটা আউটকাম আহিব বুলি পজিটিভ এটা ৰিজাল্ট আহিব বুলি আমি ভাবিব পাৰোঁ এয়া হ'ল ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং কাউন্সিলিং নেক্সট হ'ল এথিকেল গাইডলাইনছ ইন কাউন্সিলিং এথিকেল গাইডলাইনছ ইন কাউন্সিলিঙত পোনপ্ৰথমতে আহিছে পোনপ্ৰথমতে এথিক্স মানে কি হয়
নৈতিকতা কি নৈতিকতা বেলেগ বেলেগ পেছাত কি হয় বেলেগ বেলেগ ধৰণৰ নৈতিক থাকে এতিয়া কাউন্সেলিঙত কেনেকুৱা ধৰণৰ নৈতিক থাকে পোনপ্ৰথমতে হৈছে বেনিফিচেন্স মানে উপকাৰিতা মানে ক্লায়েণ্টৰ সৰ্ব উত্তম স্বাৰ্থত কাম কৰা মানে কি ক্লায়েণ্টৰ যিটো চবতকে ওপৰৰ যিটো নিড হয় মই যেনেকৈ ক'লোঁ প্ৰায়ৰিটি সেই প্ৰায়ৰিটিটোৰ ওপৰতহে ফ'কাছ কৰি পেলাই তেওঁ কি কৰা তেওঁক এটা উপায় দিয়া তাৰপিছত এথিক্সত আৰু এটা কথা আমি মনত ৰাখিব লাগে যে নেক্সটটো হ'ল নন মেলিফিচেন্স মানে অহানিকৰতা কোনো ক্ষতি নকৰা মানে যাতে সেই কাউন্সেলিং প্ৰচেছত কাউন্সেলৰে ক্লায়েণ্টক কোনো ক্ষতি নকৰে মানে কোনো ধৰণে কিবা এনেকুৱা কথাও নকয় যিটোত তেওঁৰ মনত বেয়া লাগিব পাৰে বা বেলেগ বেলেগ ধৰণে যাতে হাৰ্মো নকৰে নেক্সট হ'ল অটনমি মানে স্বায়ত্ত শাসন ক্লায়েণ্টৰ স্বতন্ত্ৰতা আৰু নিজে সিদ্ধান্ত ল'বৰ ক্ষমতা উৎসাহিত কৰা মানে তেওঁ নিজে যাতে ক্লায়েণ্টে যাতে নিজে সিদ্ধান্ত ল'ব পাৰে যেতিয়া এবাৰ দিশটো দেখাই দিয়ে কাউন্সেলৰে তাৰপিছত সেই দিশটো যাতে কাউন্সেলৰে নিজে মটিভেট হৈ পেলাই ফ'ল' কৰে সেইসমূহ দিশ দেখাই দিয়া হ'ল এটা নৈতিক এতিয়া ইয়াৰ আগত যে মই নন মেলিফিচেন্সত ক'লোঁ যে হাৰ্ম নকৰা এই হাৰ্ম নকৰাটোত কি হয় এইটোও আহি যায় যে ক্লায়েণ্টেও যাতে কাউন্সেলৰক হাৰ্ম নকৰে যেনেকৈ অলপ আগত আমি ডিছকাছ কৰিছোঁ চৰ্চা কৰিছোঁ কিহৰ বিষয়ে যে কোনো ধৰণৰ গালি গলোচ সহ্য কৰাটো ঠিক নহয় কাউন্সেলিঙত নেক্সটটো হ'ল অটনমি স্বায়ত্ত শাসন মানে যিটো আমি মাত্ৰ অলৰেডি ডিছকাছ কৰিলোঁ যে সিদ্ধান্ত ঠিককৈ যাতে ক্লায়েণ্টে নিজে ল'ব পাৰে সেনেকৈ ৰাস্তাটো দেখাবলৈ পাৰিব লাগে এজন কাউন্সেলৰে ক্লায়েণ্টক নেক্সট হ'ল জাষ্টিচ মানে ন্যায় সকলো ক্লায়েণ্টক সমানভাৱে ব্যৱহাৰ কৰা এতিয়া এইসমূহ গাইডলাইনছ কাউন্সেলৰৰে হয় কিন্তু এইসমূহ গাইডলাইনছ কাউন্সেলৰে গোটেই কাউন্সেলিং প্ৰচেছত তেওঁ চাব লাগে যে চব ঠিকদৰে চলি আছে নে নাই ইয়াতে ন্যায় মানে কি হ'ল নেক্সট যিটো নম্বৰ ফ'ৰ্থ যিটো নৈতিক হয় সেইটো কি হয় 4 নম্বৰ নৈতিকটো সেইটোৱে হয় যে যাতে তেওঁ এনেকুৱা নকৰে কাউন্সিলাৰ এনেকুৱা নকৰে যে এজন ক্লায়েণ্টক বেলেগ ধৰণে চালে ইজন ক্লায়েণ্টক বেলেগ ধৰণে চালে চবকে বেলেগ ধৰণে তেওঁ চাবলৈ বেলেগ বেলেগ দৃষ্টিকোণেৰে চাবলৈ চেষ্টা কৰিছে সেইটো ভাল নহয় কাৰণ তেতিয়া কি হ'ব তাত ন্যায় নাথাকে ন্যায় ৰাখাটো উচিত কাউন্সিলিঙত মানে চব ক্লায়েণ্টছক একেধৰণে ব্যৱহাৰ কৰাটো সৰ্বোত্তম নেক্সট হ'ল ফিডিলিটি মানে নিষ্ঠা বিশ্বাসযোগ্যতা সৎ আৰু বিশ্বাসযোগ্য হোৱা মানে অনেষ্ট আৰু ট্ৰাষ্টৱৰ্দি হোৱাটো বহুত বেছি জৰুৰী মানে চবতকৈ ডাঙৰ কথা হৈছে যে ক্লায়েণ্টে যিসমূহ কথা আহি পেলাই বিশ্বাসত কাউন্সেলৰক কয় সেইসমূহ কথা কাউন্সেলৰে ৰাখি থোৱাটো নিজৰ ভিতৰত ৰাখি থোৱাটো বহুত বেছি জৰুৰী আৰু সেইটোকে কয় ফিডিলিটি আৰু গোটেই কাউন্সেলিঙৰ প্ৰক্ৰিয়াতে ক্লায়েণ্টক গোটেইখিনি কথা কাউন্সেলৰে চব সঁচা ক'ব লাগে যে এইটোৰ পৰা আৰম্ভ কৰি যে তেওঁৰ আচলতে 10টা ছেশ্যন লাগিব 6টা নহয় সেই কথাষাৰো তেওঁক আগতে সত্যভাৱে জনাই দিয়াটো দৰকাৰ নেক্সট হ'ল কি এথিকেল ষ্টেণ্ডাৰ্ডছ মুখ্য নৈতিক মানদণ্ডসমূহ চবতকৈ প্ৰথমতে আহিলে ইনফৰ্মড কনচেণ্ট মানে সূচিত সন্মতি ক্লায়েণ্টে স্ব ইচ্ছাৰে সন্মতি দি কাউন্সেলিঙত অংশগ্ৰহণ কৰে যিকোনো সময়তে এৰি যাবও পাৰে সেয়া হ'ল প্ৰথম কথা যে ইনফৰ্ম কনচেণ্ট প্ৰথমতে কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ কৰোঁতেও এজন ক্লায়েণ্টক গোটেইখিনি কথা জনোৱাটো জৰুৰী যে
গোটেই যিসমূহ কথা এজন ক্লায়েণ্টে কৈছে সেইসমূহ কথা কাউন্সিলৰে নোটো কৰিছে আৰু তাৰ লগতে এইটো বিশ্বাস দিব লাগে যে এইটো জনাব লাগে যে এইটো জৰুৰী নহয় যে সেই পাৰ্টিকুলাৰ কাউন্সিলৰজনৰ ওচৰলৈ এই ক্লায়েণ্টজনে বাৰে বাৰে যাব লাগিব কাউন্সিলৰজনে এইটো ক'ব লাগে যে যদি আপুনি বিচাৰে আপুনি যিকোনো সময়তে এই কাউন্সিলিং প্ৰচেছৰ পৰা আপুনি ওলাই যাব পাৰে সেইটো হ'ল ইনফৰ্ম কনসেন্ট এতিয়া নেক্সট হ'ল কনফিডেন্সিয়েলিটি মানে কনফিডেন্সিয়েলিটি হ'ল গোপনীয়তা ক্লায়েণ্টৰ সকলো ব্যক্তিগত কথা সেইসমূহ তথ্য গোপনীয়ভাৱে ৰাখিব লাগে যিসমূহ কথা ৰেকৰ্ড কৰা হয় গোটেইখিনি কথা যদি নোট কৰা হয় এজন কাউন্সিলৰে যদি নোট কৰে তেতিয়া কি হয় এই কথাটো তেওঁ এজন ক্লায়েণ্টক বিশ্বাস দিব পাৰিব লাগিব যে গোটেই কথাখিনি গোপনীয়ভাৱে তেওঁ ৰাখিছে নেক্সট হ'ল কনফিডেন্সিয়েলিটিতে কিছুসমূহ ব্যক্তিক্ৰম আছে মানে এক্সেপশ্যনছ আছে যেনেকে যদি সেই ক্লায়েণ্টজনৰ পাৰ্টিকুলাৰলি সেই ক্লায়েণ্টজনৰ যদি আত্মহত্যা কৰাৰ যদি কিছু ফেক্টৰ্ছ যদি সেই কাউন্সিলৰজনে দেখে তেতিয়াহ'লে তেওঁ কি কৰিব পাৰে সেই কথাষাৰ সেই ক্লায়েণ্টৰ ফেমিলিক জনোৱাটো জৰুৰী বা হস্পিটেলত জনোৱাটো জৰুৰী বা কাউন্সিলৰে যাক ভাবে সেইটো সেই মানুহজনক সেই পাৰ্টিকুলাৰ পেছাদাৰী ব্যক্তিজনক বা সেই ঘৰুৱা মানুহজনক জনোৱাটো জৰুৰী নেক্সট হৈছে শিশু যদি কোনোবা যদি চাইল্ড হয় সেই চাইল্ডৰ ক্ষেত্ৰতো কি হয় যদি সেই চাইল্ডৰ ক্ষেত্ৰতো এনেকুৱা কিবা গম পায় সেই কাউন্সিলৰে যে ষ্ট্ৰেছ বহুত বেছি আছে বা কিবা তেতিয়া কি হয় তেওঁ তেতিয়াও সেইখিনি কথা সেই শিশুৰ মা দেউতাক বা গাৰ্জেনক জনোৱাটো জৰুৰী সেইসমূহ কি হৈ যায় এক্সেপশ্যনছ হৈ যায় য'ত আমি কনফিডেন্সিয়েলিটিটো ব্ৰেক কৰিব পাৰোঁ বাট আদাৰৱাইজ আমি কেতিয়াও নোৱাৰোঁ নেক্সট হৈছে ৰেকৰ্ড কিপিং বা ৰেকৰ্ড সংৰক্ষণ কৰা সকলো ৰেকৰ্ড সুৰক্ষিতভাৱে সংৰক্ষণ নিশ্চিত কৰিব লাগে কোনে এজন কাউন্সিলৰে যে গোটেইখিনি কথা ভালদৰে ৰাখা হ'ব কনফিডেন্সিয়েলি ডেট ইজ গোপনীয়ভাৱে নেক্সট হ'ল পেছাদাৰী দক্ষতা মানে প্ৰফেশ্যনেল কম্পিটেন্স আৰু প্ৰফেশ্যনেল কম্পিটেন্স কি হয় যে এজন কাউন্সিলৰ কিমান বেছি কম্পিটেণ্ট হয় যদি কাউন্সিলৰজনে ভাবে যে এইসমূহ কাউন্সিলিং মই কৰি থকাটো ঠিক নহ'ব বা বেলেগ এজনক মই দি দিয়াটো ভাল তেতিয়া কি হৈ যায় সেইসমূহ কাউন্সিলিং কণ্টিনিউ কৰি পেলাই বেলেগ এজনক দি দিয়া হয় নেক্সটটো প্ৰাইভেচি মেইনটেইন কৰিব লাগে কাউন্সিলিং ছেশ্যনৰ সময়ত শাৰীৰিক গোপনীয়তা নিশ্চিত কৰিব লাগে তাৰপিছত নেক্সটটো হ'ল মাল্টিকালচাৰেল কম্পিটেন্স মানে নিজৰ দক্ষতাৰ সীমাৰ ভিতৰত কাম কৰা আৰু ক্লায়েণ্টৰ সাংস্কৃতৰ প্ৰতি সংবেদনশীল হোৱা আৰু সেই ক্লায়েণ্টৰ যিও সাংস্কৃতিৰ পৰা আহিছে সেই সাংস্কৃতিক ৰক্ষা কৰাটো এজন কাউন্সিলৰৰ কাৰণে সৰ্বোত্তম আজি আছিল সেয়া গোটেই কাউন্সিলিং ক্লাছটো য'ত আমি বিভিন্ন ধৰণৰ চৰ্চা কৰিলোঁ পোনপ্ৰথমতে আমি চৰ্চা কৰিলোঁ যে কাউন্সিলিঙৰ প্ৰক্ৰিয়া কেনেকৈ হয় তাৰপিছতে কাউন্সিলিং প্ৰক্ৰিয়াৰ ভিতৰতে বেলেগ বেলেগ ষ্টেজেছ কি হয় আৰু তাৰপিছতে যিসমূহ ফেক্টৰ্ছে ইনফ্লুৱেঞ্চ কৰে চ' আশা কৰিছোঁ যে আজিৰ ক্লাছটো ভাল লাগিলে ধন্যবাদ